কাৰ আধাৰত অসম চৰকাৰে এখন নিৰ্দেশনা দি অসমত কা বলবৎ কৰাৰ সপক্ষে নিৰ্দেশনা দিছে, যিটোক আমি সদৌ অসম ছাত্ৰ সন্থাই দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ আৰু এই কথাই মানি নলওঁ। অসমৰ জনসাধাৰণে, খিলঞ্জীয়া জনসাধাৰণে, ছাত্ৰ সন্থাই আমি মনা নাই, আমি নামানো। যিকোনো পৰিস্থিতিত আমি মনা নাই আৰু আমি নামানো। আৰু এই কাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলি থাকিব। কাৰণ অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া এই অসাংবিধানিক সাম্প্ৰদায়িক অসম চুক্তিক উলংঘাকাৰী খিলঞ্জীয়া বিৰোধী উত্তৰপূৰ্বাঞ্চল বিৰোধী এই আমি নেমানো। নেমানো এই কথা আমি বাৰে প্ৰতি কৈ আছোঁ আৰু বাৰে প্ৰতি আমি কৈ থাকিম। আৰু এয়া কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰক আমাৰ কঠোৰ সকিয়নি। তেওঁলোকৰ হাতত সংখ্যা আছে কাৰণেই এখন খিলঞ্জীয়া বিৰোধী আইন আমাৰ ওপৰত জাপি দিব, আমি নেমানো। আৰু তাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলি থাকিব। ইতিমধ্যে উচ্চতম ন্যায়ালয়তো গোচৰ তৰি থোৱা হৈছে। গতিকে গণতান্ত্ৰিক আন্দোলন, প্ৰতিবাদ আৰু আইনগত যুঁজ সমানে চলি থাকিব।